2015 চনতে টাই আহোম উন্নয়ন পৰিষদে টিয়কৰ জগদুৱাৰ নপমুৱাত 3 কোটিৰো অধিক অৰ্থ ব্যয়েৰে স্থাপন কৰা হস্ত্ৰ তাঁত বস্ত্ৰশিল্পৰ উদ্যোগটি আজিও কাৰ্যক্ষম নোহোৱাত বৰ্তমান প্ৰকল্পটোৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে। উক্ত অঞ্চল এতিয়া নতুনকৈ মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উক্ত প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটাক অৱগত কৰি মন্ত্ৰীগৰাকীক উক্ত প্ৰকল্পটি প্ৰত্যক্ষ কৰায়। মন্ত্ৰীগৰাকী উক্ত প্ৰকল্পত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ অধ্যয়ন কৰি ইতিমধ্যে জিলা আয়ুক্ত বিধায়ক তথা বিভাগীয় বিষয়াৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি অনতি পলমে প্ৰকল্পটি কাৰ্যক্ষম কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে প্ৰকল্পটোৰ ভূমিদাতাৰ লগতে অন্যান্যভাৱে জড়িত সকলোৰে সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত বৰ্তমান বিজেপিৰ বহু নেতা কংগ্ৰেছত যোগদান কৰাৰ কথা চলি থকাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত এয়া তেওঁৰ বাবে অতি হাস্যকৰ বুলি সদৰি কৰি বৰ্তমানো অসমত বিজেপিৰ স্থিতি অধিক সবল বুলি মন্তব্য কৰে, যিটো যোৱা লোকসভা নিৰ্বাচনত ৰাইজে প্ৰমাণ কৰিছে। চৰকাৰ পোনপটীয়া প্ৰকল্প নহয়, ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত মই নিজে যিটো জনগোষ্ঠী আমাৰ টাই অসম উন্নয়ন পৰিষদৰ এটা স্বপ্ন প্ৰকল্প আছিল। বিভিন্ন কাৰিকৰী কথা অন্যান্য সেইখিনি কাৰণখিনি মই এতিয়া বিশ্লেষণ কৰা উচিত নহয়। এনেধৰণৰ কামত দেখিছোঁ এতিয়া এটা আজি প্ৰায় এবছৰ 1.5 বছৰ আগত বন্ধ হৈ গ'ল। সেই যি কি নহওক এতিয়া আমি সন্মানীয় ৰূপজ্যোতি কুৰ্মী স্থানীয় বিধায়ক ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি চালোহি। ঘৰটোৰ বাহিৰে বাকী একো বিশেষ নাই, কিন্তু ঘৰটো সম্পূৰ্ণ সুন্দৰ হৈ আছে। তাত ভৱিষ্যতে কিবা কৰিব পৰা যায় নেকি, যে টেক্সটাইলে কৰিব লাগিব, যদিহে ইয়াত টেক্সটাইলৰ যিটো জেকৰ্ড মেচিনৰ পৰা অন্যান্য যিখিনি সা সৰঞ্জাম আছিল সেইখিনি চলাব পৰা শিপিনী কলা কুশলী ইয়াত কি আছে কি নাই সেইবিলাকৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে এই কথাখিনি আমি আচলতে এতিয়া বিধায়ক ডাঙৰীয়া আৰু আমি আমাৰ টাই আহোম উন্নয়ন পৰিষদক জনামগৈ যে এইটো খুব এটা সুন্দৰ এটা প্ৰকল্প আছিল আৰু আমাৰ স্থানীয় ৰাইজখিনিয়ে সদায় এটা ইতিবাচক দৃষ্টিৰে ইয়াক আজিও চাই আছে। গতিকে ইয়াত কি কৰিব পৰা যায়, এতিয়া আপোনালোকে জানে বিজেপিৰ বিধায়ক মন্ত্ৰী আমুক কৰিম তামুক কৰিম বুলি কোৱাৰ মানা আছে। যিটো সম্ভৱ, যিটো সঁচা অৰ্থত কৰিব পৰা যায় এইটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প নহয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে যদি কিবা ভৱিষ্যতে টাই আহোম উন্নয়ন পৰিষদ বা ইয়াৰ স্থানীয় বিধায়কৰ সহযোগত কিবা কৰিবলগীয়া আমি নিশ্চয় কৰিম। কিন্তু মূলতঃ আমি চাবলৈ আহিছোঁ যে কি কাৰণে এইটো পৰি থাকিল এনেকৈ। গতিকে আমি টাই আহোম উন্নয়ন পৰিষদৰ লগত আমি কথা পাতিম। সেইটো আমাৰে সংস্থা আৰু এইখিনিতো আমাৰতো নিজৰ মানুহ এইখিনি। গতিকে আমি ভাবোঁ এটা ইতিবাচক চিন্তাৰ এই সম্পদটো যিটো আছে, এটা ধুনীয়া ঘৰ এটা আছে, এটুকুৰা মাটি আছে, গতিকে এইটো সম্পদটো যাতে জহি খহি নাযায় তাৰ ব্যৱস্থা আমি কৰিবলৈ চেষ্টা কৰিম। আৰু তেনেকুৱা নিৰ্দেশনা সদায় আমি লৈ ফুৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে সদায় এইটো এটাই কথা কয় যে চৰকাৰী সম্পদ যাতে কেতিয়াও ক্ষতি নহয়। গতিকে আমি এটা ইতিবাচক আজি প্ৰথম আহিছোঁ, চাইছোঁ ভিতৰত চৰত কি আছে একো নাজানোৱে। গতিকে আমি ভাবোঁ যে আমি গুৰুত্ব সহকাৰে এইখিনি গোটেইখিনি আমি সংশ্লিষ্ট সকলোৱে চাম। আৰু পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। গতিকে ইয়াত আৰু বাকী কথা নাই, আমাৰ দললৈ বেলেগ ফালৰ পৰা আহিব। চৰকাৰ আমি গঠন কৰিছোঁ নতুন দিল্লীত। ইয়াত আমি ইতিহাস মানে আমাৰ যিটো নিজৰ ইতিহাস ভংগ কৰি আমি 9খনৰ ঠাইত 11খন আসন পাইছোঁ। প্ৰায় 25টা সমষ্টিত 50,000তকৈ অধিক ভোট পাইছোঁ। 66টা সমষ্টিত 25,000তকৈ অধিক ভোট পাইছোঁ। গতিকে ইয়াত কোনো দুই এজন কেতিয়াবা ক'ৰবাত কিবা কাৰণত বেলেগ দললৈ যাব পাৰে। গতিকে গোটেইটো এটা হাস্যমধুৰ এটা ইছ্যু। এই ইছ্যুটোত মই কিন্তু বৰ ৰস পাওঁ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।